হেল্ল' নমস্কাৰ। আজি মই ব্ৰইলাৰ বনাম, মানে বইল কৰিলোঁ। বইল কৰি অকণমান ধুই লৈছোঁ, ভালকৈ ধুই ল'ম বাৰু। আমাৰ এও নাই, এও নাথাকাৰ কাৰণে ল'ৰা ছোৱালীকেইটা অকণমান ভাল পায় ব্ৰইলাৰ, সেইকাৰণে ব্ৰইলাৰটো বনাম। কেনেকুৱা বনাম আপোনালোকে চাই থাকক। ভাল বেয়া কমেণ্ট কৰিব। যদি বনোৱাটো বেয়াও হৈছে আপোনালোকে জনাব, সেনেকুৱা নবনাই বুলি, কাৰণ মোৰ বনোৱা ইমান ভাল নহয়। আমাৰ এওঁ কয় মোৰ বনোৱা ভাল নহয়, খোৱাত কিন্তু ভাল আছোঁ, সেইটো ক'বই নালাগে আৰু। আলু এটা লৈছোঁ আৰু পিঁয়াজ দুটা লৈছোঁ, সৰু সৰু, সেইকাৰণে পিঁয়াজ দুটা লৈছোঁ, নহৰু আদা আৰু জালুক অকণমান লৈছোঁ। জলকীয়াটো বেছিকৈ দিছোঁ বাৰু, জ্বালা হ'লে অকণমান ভাল পাওঁ। পিঁয়াজটো সৰু হোৱাৰ কাৰণে দুটা লৈছোঁ। এই ব্ৰইলাৰ ধুই কিনি অকণমান থৈ দিছোঁ শুকাই। এতিয়া বাচন কেইটামান পৰি আছে, বাচন কেইটা ধুই ল'ম, তাৰপিছত ৰন্ধা বঢ়াত লাগি যাম। আপোনালোকে চাই থাকক মোৰ লগত। এতিয়া কাটন হৈ গৈছে, পিঁয়াজ কাটিলোঁ, এইটো চব একেলগে মিক্স কৰি খুন্দি দিছোঁ খুন্দনাত। আপোনাৰ নহৰু আদা জলকীয়া আৰু জালুক আৰু আলুটো কাটি দিছোঁ এতিয়া। তাৰপিছত তেল গৰম কৰিলোঁ বাৰু। তেল গৰম হোৱাৰ পিছত প্ৰথমতে আপোনাৰ দিম পিঁয়াজ অকণমান, জিৰা ফুটাই লৈছোঁ, তাৰপিছত পিঁয়াজ দিছোঁ। পিঁয়াজ ভাজি লৈছোঁ অকণমান ব্ৰাউন হোৱালৈকে ভাজি। এতিয়া তাৰপিছত ডিম মাংস, তাৰপিছত দিলোঁ হেৰিটো, এই যিটো মই পিচি থৈছিলোঁ জলকীয়া আৰু নহৰু আদাকেইটা, সেইটো ভাজি লৈছোঁ পিঁয়াজৰ লগত অকণমান গলি যোৱাকৈ। তাৰপিছতহে আপোনাৰ মাংসটো দিম। মাংসটো দিয়াৰ পিছত আকৌ অকণমান ব্ৰাউন হৈ যোৱাকৈ ভাজি লৈছোঁ। তাৰপিছত অকণমান খুলি চালোঁ, সিজিছে। তাৰপিছত ইটো ৰুমত গৈ চালোঁ, বেটাই যেনেকুৱা বিচনাত হৈ আছে, বাপৰে টিভি চাইছেনে সি, কি গোলমোল হৈ আছে। তাৰপিছত বাহিৰত অকণমান এই পেটটো বিষাইছে বুলি কোৱাৰ কাৰণে তুলসী গছ বিচাৰিব, মানে পাত আনিব ওলাই গ'লোঁ বাহিৰৰ দৃশ্য এয়া। তাৰপিছত আহি অকণমান আকৌ চব্জিটো চালোঁ, পূৰা সিজিছে আৰু। সিজাৰ পিছত তুলসীটো অনা নহ'ল, আকৌ যাব লাগিব, কাৰণ অকণমান জ্বলা নিচিনা পাই অকণমান সোমাই আহিলোঁ ৰুমলৈকে। তাৰপিছত এতিয়া আকৌ তুলসী পাতটো আনিব যাম, মানে ৰসটো খুৱাম। এতিয়া যাওঁ তুলসী পাত আনিব, দুটামান তুলসী আছে, বহুত আছে, হ'লেও অকণমান চোতালতে আছে, আনিব যাওঁ। চাওঁ বাহিৰত দৃশ্য এয়া। এয়া তুলসী গছ একদম জংঘল হৈ আছে, ফুল নিচিনা। এয়া তুলসী গছ। আৰু দুখিলা তিনিখিলামান লৈ আনিলোঁ ভিতৰলৈকে। এইটো আমাৰ বাহিৰৰ দৃশ্য, লৈ আহি ঘূৰি আহিলোঁ আৰু। আমাৰ কেম্পাছ কেনে লাগে বাৰু কমেণ্ট কৰি জনাব। মাংসটো ভালেই হ'ল বাৰু, আপোনালোকে কোনোবা আহে যদি খুৱাম বাৰু। চবেই খায় তথাপিও আৰু। আজিলৈ বাই বাই, থেংক ইউ।